এই মুহূৰ্তত আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বৰডুম চালাই পাৰো ইতিমধ্যে এটা চৌপাশত মই উপস্থিত হৈছোহি বিভিন্নজন ইয়াত উপস্থিত আছে মহিলা পুৰুষ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আছে আৰু এইখন সমাজৰ বয়োজ্যেষ্ঠ লোকো উপস্থিত আছে আচলতে তেওঁলোক কিয় উপস্থিত আছে সেয়া আমি সম্পূৰ্ণৰূপে আপোনালোকক জনাম আৰু মই বৰ্তমান ক'ত আছোঁ সেয়া আমি পোনপটীয়াভাৱে আমাৰ এই যিটো স্থানত উপস্থিত আছোঁ এই স্থানডোখৰ হৈছে এখন বিদ্যালয়ৰ প্ৰাংগণ আৰু এই বিদ্যালয়খন ক'ত আছে বিদ্যালয়খনৰ নাম কি হয় আমি পোনপটীয়াভাৱে আমি জানিবলৈ চেষ্টা কৰিম আমাৰ এই বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী তেখেতৰ ওচৰলৈ যাম তেখেতৰ নাম হৈছে অনুগ্ৰাহী হেম বাইদেউ আৰু অনুগ্ৰাহী হেম বাইদেউ মই সুধিব বিচাৰিম আচলতে এই বিদ্যালয়খন ক'ত আছিল অকণমান আমাৰ দৰ্শকসকলক জনাই দিওঁ কাকপথাৰ শিক্ষাখণ্ড মাধৱপুৰ ক্লাষ্টাৰৰ অন্তৰ্গত 2 নং কণাইপথাৰ নৱজ্যোতি প্ৰাথমিক বিদ্যালয় আৰু এইখন বিদ্যালয় 1985 চনতে স্থাপিত হোৱা প্ৰায় 40 বছৰ হৈ গ'ল আৰু এতিয়ালৈকে চৰকাৰৰ দৃষ্টিত এইখন বিদ্যালয় চৰকাৰীকৰণ হোৱা নাই সেই হেতুকে আজি এই বিদ্যালয়ৰ প্ৰাংগণৰ পৰাই মই চৰকাৰক অনুৰোধ কৰিছোঁ যে এইখন বিদ্যালয় তেওঁলোকে দৃষ্টিগোচৰ কৰক আৰু অতি শীঘ্ৰে প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰক এইখন বিদ্যালয়ৰ প্ৰাংগণ তথা এই এৰিয়াটোক লৈ তেওঁলোকে বিভিন্ন শিক্ষাখণ্ডৰ শিক্ষা বিভাগৰ কৰ্মচাৰীসকল তেওঁলোকে আহি পৰ্যবেক্ষণ কৰি গৈছে আৰু পৰ্যবেক্ষণ কৰি যোৱাটো তেওঁলোকে আমাক আশা দি গৈছিল তথাপি সেই আশা পূৰ্ণ নহ'ল 2013 চনত যিখন প্ৰাদেশিকৰণ হ'ল তেতিয়াও আমাৰ এইখন বিদ্যালয় বাদ পৰি গ'ল আৰু 2021 চনত তেতিয়াও বাদ পৰি গ'ল সেই 2021 চনত বাদ পৰি যোৱা সমস্যাটো হ'ল ডাইচ কোড 11টা সংখ্যা থাকে তাৰে 10টা থাকিল আৰু এটা সংখ্যা শেষৰ সংখ্যাটো নথকাৰ বাবে এইখন বিদ্যালয় প্ৰাদেশিকৰণ নহ'ল সেয়ে চৰকাৰক আমি ইয়াৰ পৰাই অনুৰোধ কৰিছোঁ যে এইখন বিদ্যালয় তেওঁলোকে অতি শীঘ্ৰে প্ৰাদেশিকৰণ কৰক যিহেতু আজি মই 1994 চনৰ পৰা আজিলৈকে মোৰ প্ৰায় 30 বছৰ হৈ গ'ল আৰু আৰ্থিক অৱস্থাও মোৰ একেবাৰে শোচনীয় মই শিক্ষাদান দিওঁতে এডাল মমবাতিৰ দৰে জ্বলি শেষ সমপৰ্যায়ত মই উপস্থিত হৈছোঁ মোৰ অৱস্থা মোৰ নিজৰ ল'ৰা ছোৱালীকো মই পঢ়াব নোৱাৰিলোঁ তথাপি মই ভাবোঁ মোৰ বিদ্যালয় তথা মোৰ এই গাঁওখনৰ উন্নতিৰ হকে মই নিজৰ জীৱনটো হ'লেও ত্যাগ কৰি তেওঁলোকক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই যাম বুলি ভাবিছোঁ সেয়ে শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীলৈ মোৰ এয়া অনুৰোধ যে অসমত থকা যিমান প্ৰাথমিক পৰ্যায়ৰ পৰা কলেজলৈ সকলো শিক্ষা অনুষ্ঠানকে তেওঁলোকে যাতে চৰকাৰীকৰণ কৰক নতুন গাঁৱৰ স্থিত যি নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত আৰু প্ৰাথমিক বিদ্যালয়খনৰ অৱস্থা আচলতে সঁচাকৈ অতি জৰাজীৰ্ণ এইটো কাৰণেই জৰাজীৰ্ণ 1985 চনতেই যিখন বিদ্যালয় স্থাপন হৈছিল এই স্থাপন হোৱাৰে পৰা আজিলৈকে বিনা বেতনেৰে আচলতে শিক্ষকসকলে পাঠদান কৰি আহিছে আৰু ইয়াৰ সমপৰ্যায়ৰ কিছুমান স্কুল আছিল বিদ্যালয় আছিল যিখিনি চৰকাৰীকৰণ হৈ গ'ল কিন্তু এই বিদ্যালয়খন কিন্তু ডাইচ কোডৰ এটা খেলিমেলি হোৱাৰ বাবে আচলতে এই চৰকাৰীকৰণ নহ'ল আৰু ইয়াৰ আঁৰতে আচলতে আজি ইয়াত যথেষ্ট সংখ্যক আছে আমি দেখুৱাবলৈ চেষ্টা কৰিম আচলতে এই বিদ্যালয়খনৰ এনেকুৱা এটা অৱস্থাত আছে তথাপিও কিন্তু বিদ্যালয়খন যে প্ৰয়োজনীয় এই সমাজখনৰ বাবে যে অতি প্ৰয়োজনীয় সেই কথাষাৰ তেখেতলোকে উল্লেখ কৰিব বিচাৰিছে আৰু তেখেতলোকে যিমান পাৰে নিজৰ কষ্টৰ ধন খৰচ কৰি হ'লেও যে এই ছাত্ৰ ছাত্ৰীসকলক কিদৰে শিক্ষা দান কৰিব পাৰি সেই সম্পৰ্কত তেখেতলোকে আচলতে আহিছে বা এই ক্ষেত্ৰত জড়িত হৈ আছে তথাপিও এই বিদ্যালয়খনৰ লগত জড়িত মই ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম পোনপটীয়াভাৱে আচলতে কেনেকুৱা ধৰণৰ কি পাঠদান কৰি আছে তাৰ সমপৰ্যায়ত এই বিদ্যালয়খনতে লাগি থকা আমাৰ অন্যতম শিক্ষক ৰাজীৱ মহন্ত ছাৰ আৰু ৰাজীৱ মহন্ত ছাৰৰ ওচৰলৈ যাব বিচাৰিছোঁ কি ক'ব আচলতে এনেকুৱা অৱস্থাত
আচলতে চৰকাৰক পোনপটীয়াভাৱে কি ক'ব বিচাৰিব? হয়, চৰকাৰক পোনপটীয়াভাৱে মই ইয়াৰ পৰাই ক'ব বিচাৰিছোঁ যে আমি প্ৰায় আজি 15-20 বছৰ ইয়াত পাঠদান কৰি আজি চৰকাৰৰ ওচৰৰ পৰা আমি কোনো বিনা বেতনে পাঠদান কৰি চৰকাৰৰ পৰা কোনো আমি 1 টকাও নোপোৱাকৈ প্ৰায় 15-20 বছৰকে ধৰি আমাৰ এই বাইদেউ প্ৰায় 30 বছৰ বয়সত ভৰি দিলে আৰু ইয়াৰ উপৰিও ইয়াৰ পৰা প্ৰায় 2-3জন শিক্ষক ইয়াৰ পৰা অৱসৰ হৈ ৰিটায়াৰ লৈ গ'ল। তেওঁলোকে বিনা বেতনে পাঠদান কৰি অৱসৰ ল'লে আৰু এটা সময়ত এই বিদ্যালয়খনত নতুন গাঁও স্থিত হিচাপে আৰু 2 নং গাঁও মাধৱপুৰ কেন্দ্ৰ হিচাপে এই বিদ্যালয়খনত প্ৰায় 130-140জন ছাত্ৰ ছাত্ৰী আছিল। গতিকে সেই ছাত্ৰ ছাত্ৰী আজি বৰ্তমান কমি গৈ আছে, কাৰণ এই বিদ্যালয়খন চৰকাৰীকৰণ নোহোৱাৰ কাৰণেই আমাৰ যিটো জৰাজীৰ্ণ অৱস্থা, সেই জৰাজীৰ্ণ অৱস্থাত আমি বহুখিনি সংকটত ভুগি আছোঁ। আৰু যিহেতু গাঁওখনত প্ৰাদেশিকৰণ নোহোৱাৰ কাৰণেই আমি বহু বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা আঁতৰি গ'ল আৰু আঁতৰি যোৱাৰ কাৰণ এইটোৱেই যে 2016 চন পৰ্যন্ত যিখিনি আমাক মিড ডে মিল দি আছিলে আগৰ চৰকাৰখনে, গতিকে এই চৰকাৰখনে আমাক এইখিনি বন্ধ কৰি দিলে। 2023 চনৰ জানুৱাৰী মাহৰ পৰা যিটো মিড ডে মিল আছিলে, ঠিক 1 জানুৱাৰীৰ পৰা পূৰ্বে আমাক মিড ডে মিল কৰ্তন কৰা হ'ল। গতিকে এইখিনি আমি আজি পৰ্যন্ত পোৱা নাই। গতিকে যিখিনি আমাৰ আৰু বিনামূলীয়া পাঠ্যপুথি বা বিনামূলীয়া ইউনিফৰ্ম আছিলে, সেইখিনিও আজিলৈকে আমি পাবলৈ সক্ষম হোৱা নাই। এইখিনি অসম চৰকাৰে ভেঞ্চাৰ বিদ্যালয় হিচাপে বন্ধ কৰিলে। আমি অনুৰোধ কৰিছোঁ যে সেইখিনিও আকৌ পুনৰ আমাক প্ৰাপ্যৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলে যোগ্য হ'ব লাগে। যিহেতু গাঁওখনত প্ৰাথমিক বিদ্যালয় বুলি ক'বলৈ নাই, এইখনেই এই গাঁওখনত, আৰু যিহেতু বহুত দূৰ 3-4 কিলোমিটাৰ দূৰলৈ যাব লাগে, সেয়েহে আমি অসম চৰকাৰক আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ আৰু শিক্ষামন্ত্ৰী মহোদয় ৰণোজ পেগুদেৱক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ যে বিদ্যালয়খন অতি শীঘ্ৰে পদ প্ৰাদেশিকৰণ কৰি আৰু বিদ্যালয়খন প্ৰাদেশিকৰণ কৰি আমাৰ প্ৰাপ্য সাব্যস্ত কৰক। গাঁওখনৰ তথা ছাত্ৰ ছাত্ৰীসকলৰ দেশৰ ভৱিষ্যত উজ্জ্বল কামনা কৰক। নিশ্চয়, যিটো প্ৰাপ্য মূল্য বা এই বিদ্যালয়খনৰ যিটো প্ৰয়োজন, বিদ্যালয়খনৰ যিটো গুৰুত্বপূৰ্ণ দিশ ইতিমধ্যে তেখেতে উল্লেখ কৰিছে। আৰু এই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছেম হেমব্ৰম ডাঙৰীয়া আছে, তেখেতৰ ওচৰলৈ মই যাব বিচাৰিম। আচলতে কিমান প্ৰয়োজন আছে বিদ্যালয়খনৰ, সেই বিষয়টো আমি অকণমান দৰ্শকসকলক জনাই দিলে ভাল হ'ব বা চৰকাৰী বিষয় বিভাগসকলক জনাই দিলে ভাল হ'ব। নিশ্চয়, আমাৰ এখন গাঁৱত এখনেই মাত্ৰ বিদ্যালয়। এই বিদ্যালয়ৰ মই প্ৰাক্তন ছাত্ৰ হিচাপে মই চৰকাৰক এটাই অনুৰোধ জনাম, যিহেতু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেখেতসকলৰ যি মন্ত্ৰীসভাৰ শিক্ষা বিভাগক চলাই আছে সন্মানীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া। ৰণোজ পেগু ডাঙৰীয়াই যদি অসমখনৰ যি শিক্ষাৰ দিশত যদি আগুৱাই লৈ যাব পাৰে, অসমখনক যদি শিক্ষাৰ কেন্দ্ৰ কৰি যদি চহকী কৰিব বিচাৰে, তেন্তে এনেধৰণৰ যিবোৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ আছে, সেই বিদ্যালয়সমূহক অতি শীঘ্ৰে প্ৰাদেশিকৰণ কৰক, যাতে কি আমাৰ এই অঞ্চলৰ পৰাও যে আমি ভাবোঁ উঠি অহা নৱপ্ৰজন্মই যেন এই শিক্ষাক আঁকোৱালি লৈ সুদূৰ ভৱিষ্যতে যাতে উচ্চ শিক্ষিত হ'ব পাৰে বুলি আমি আশা ৰাখিছোঁ। আৰু এই অঞ্চলৰ এনেবোৰ অপ্ৰাদেশিকৃত যিবোৰ বিদ্যালয় আছে, সকলো বিদ্যালয়কে আমি প্ৰাদেশিকৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ এই যি বিদ্যালয়খন আছে, আজি 40টা বছৰ প্ৰায় হ'ল, কিন্তু আজিলৈকে চৰকাৰীভাৱে কোনো এটা আমি দেখিবলৈ নাপালোঁ। যিহেতু অসম চৰকাৰৰ শিক্ষা বিভাগে কৈ থাকে যে আমি বিদ্যালয় ক্ষেত্ৰত বিভিন্ন ধৰণৰ আঁচনি লৈছোঁ বা বিভিন্ন ধৰণৰ আমি পদ নিযুক্ত শিক্ষকসকলৰ কাৰণে যি ব্যৱস্থা লৈছোঁ, কিন্তু আমি দেখিবলৈ পাইছোঁ এই চৰকাৰখন একেবাৰে অপাৰক। তথাপিও আমি অনুৰোধ জনাইছোঁ, আপোনালোকে যদি সঁচাকৈ যদি শিক্ষা বিভাগটো যদি আগুৱাই লৈ যাব পাৰে, এনেধৰণৰ যিবিলাক ভেঞ্চাৰ অনুষ্ঠান আছে, ভেঞ্চাৰ স্কুল আছে, সেই স্কুলবিলাকক, সেই বিদ্যালয়সমূহক আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ ব্যৱস্থা অনুযায়ী আপোনালোকে প্ৰাদেশিকৰণ কৰিবলৈ মই প্ৰাক্তন ছাত্ৰ হিচাপে অনুৰোধ জনাইছোঁ। নিশ্চয়, এয়া প্ৰাক্তন ছাত্ৰ ছেম হেমব্ৰমৰ মন্তব্য। আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ যাব বিচাৰিম। ওখ এগৰাকী আছে, ছাত্ৰ সবৰ মাজত আছে, আমি তাইৰ ওচৰলৈ যাব বিচাৰিছোঁ। তোমাৰ নামটো?
নমস্কাৰ, মোৰ নাম শ্ৰীমতী হীৰামণি মহন্ত। হীৰামণি মহন্ত বিদ্যালয়ত পাঠদান কৰে ছাৰহঁতে নহয় জানো ভালকৈ পঢ়ায় নে বেয়াকৈ পঢ়ায় ভালকৈ পঢ়ায়। ভালকৈ পঢ়ায় আৰু কাষতে আন এগৰাকী আছে আমি তাইৰ ওচৰলৈ যাম তোমাৰ নামটো ৰশ্মেৰী হেমব্ৰম ৰশ্মিনী হেমব্ৰম কিবা কবিতা আবৃত্তি কৰিব জানা নাই জানো ঠিক আছে কৰাচোন এটা বৰদৈচিলা চতৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায় গছ গছনি ঘৰ দুৱাৰ নিলে উৰুৱাই শিল দল ভাঙি মাৰিছে ঢাপলি লগত নিচে লগৰীয়াক জেতুবা বাৱনী আউল বাও জুলি মেলি মাৰিছে কিয়ল লাহে ধীৰে গ'লে দেখোন পাপা বাৰৰ ঘৰ চোতালত দিছে বৰ পীড়া কাগজ বনি তাতে বুঢ়ৰ চলি মেলি যোৱা ৰজা ৰাত বাটে মায়েৰে দিব মাধু ফুল বাপেৰে দিব খেৰু ককাকে দিব কাপোৰ কানি ভাইৰে দিব কেৰু কাবৌ কৰি মাতিছোঁ আমি ভালে লাহে ধীৰে যোৱা আমাৰ পাছত ঘৰ কেটি ভালে ভালে তো কবি নৱকান্ত বৰুৱা নমস্কাৰ ধুনীয়া ধুনীয়া কোনে শিকালে এইটো মেম মেমে শিকাইছে মেমৰ নাম কি আছিলে অনুগ্ৰহ হেমব্ৰম নিশ্চয় আৰু কোনোবা গান গাব জানা নাই ইয়াত নহ'লে আৰু আবৃত্তি কবিতা আবৃত্তি কোনে কৰিব আমি আজি বৰডুমচা লাইফৰ দৰ্শকসকলক আমি দেখুৱাম ইয়াত ইতিমধ্যে আমি বিবেকৰ নামটো পাইছোঁ বিবেক আগলৈ আহিব বিবেক সম্পূৰ্ণ নামটো কোৱা সম্পূৰ্ণ নামটো বিবেক কি বিবেক উৰাং কি গান এটা গাবা ঠিক আছে গোৱা মগাই বোলে ঢোলৰ মাত দিনি কি দিন দাও সোণৰ ৰসম নালাগে মোক মাটিৰে হৈ যাও মগাই বোলে ঢোলৰ মাত দিনি কি দিন দাও সোণৰ ৰসম নালাগে মোক মাটিৰে হৈ যাও ৰাভাই বোলে মুখৰ কথাত নহয় প্ৰগতি নেথাকিলে নিষ্ঠা আৰু আদৰ্শমতি জানি শুনি খোজে পতি উজুতিয়ে খাওঁ মগাই বোলে ঢোলৰ মাত দিনি কি দিন পঢ়ি শুনি ডাঙৰ হৈ কি হ'বলৈ মন আছে আৰ্মি 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 আৰু তোমাৰ কি হ'বলৈ মন আছে পুলিচ তোমাৰ মেডাম তোমাৰ কি হ'বলৈ মন আছে ডাঙৰ হৈ কণমানি লাজ কৰিছে তোমাৰ মেডাম মেডাম হ'বলৈ মন আছে আৰু তোমাৰ মেডাম নিশ্চয় যথেষ্ট সংখ্যক কণ কণ ছাত্ৰ ছাত্ৰী আছে সকলোৰে এটা সপোন আছে এই সপোন দিঠকত পৰিণত কৰিবলৈ আমাক এজন ভাল শিক্ষাগুৰুৰ প্ৰয়োজন হ'ব আৰু সেই শিক্ষাগুৰুসকলক ভাল এজন শিক্ষাগুৰু হ'বলৈ তেখেতলোকে বিনা বেতনেৰে যিহেতু কাম কৰি আছে এই ক্ষেত্ৰত মানসিকভাৱে এটামান বাধা আহিব পাৰে নেকি এই ক্ষেত্ৰত সেয়াই আমি পোনপটীয়াভাৱে আমি দৰ্শকসকলৰ লগতে আমাৰ চৰকাৰী পক্ষক দেখুৱাব বিচাৰিছোঁ যিহেতু ইয়াৰ সমপৰ্যায়ৰ অন্য বিদ্যালয় যিহেতু চৰকাৰীকৰণ কৰিলে এই বিদ্যালয়খনো যদি চৰকাৰীকৰণ কৰে ইতিমধ্যে কিমানমান ছাত্ৰ ছাত্ৰী আছে ইয়াত প্ৰায় 40জন ছাত্ৰ ছাত্ৰী ইয়াত আছে আৰু এটা কথা আছে যে কি 30জন ছাত্ৰ ছাত্ৰী হ'লে এজন শিক্ষক প্ৰয়োজন হয় তো ঠিক সেইদৰে 30তকৈ অধিক যিহেতু ইয়াত আছে গতিকে আমি চৰকাৰীকৰণৰ ক্ষেত্ৰত চৰকাৰে বিশেষ গুৰুত্ব দিব বুলি ভাবি আমাৰ প্ৰতিবেদনটো সামৰাৰ আগমুহূৰ্তত আমাৰ যিহেতু এই গাঁৱৰ বয়োজ্যেষ্ঠ লোকো আছে তেখেতলোকৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম আৰু জানিবলৈ বিচাৰিম হয় ককা এই বিদ্যালয়খন 1985তে জন্ম হৈছিলে তেতিয়া আপোনালোক আছিলে চাগে হয় হয় আমি এই স্কুল স্থাপিত কৰাৰ সময়ত আমি ইয়াত ৰাইজ গোট খাই যিদৰে আমি এখন অনুষ্ঠান গঢ়োঁ বুলি মনোনীত কৰি আমি অনুষ্ঠান পতা হৈছে আৰু সেই 1985 চনৰ পৰা আজিলৈকে আমাৰ স্কুলত অনুগ্ৰাহী হেমব্ৰম বাইদেৱেতো চলাই আছে আৰু দুজনমান আছিলে শিক্ষক তেওঁবিলাকে চলাই আমনি লাগি স্কুল এৰি থৈ গুচি গ'ল তাৰপিছত আকৌ মহন্ত ডাঙৰীয়া আহি আমাৰ স্কুলখন লাগেই বুলি ধৰি চলাই আছে ইমান চনতেই স্থাপিত হোৱা স্কুলখন আজিলৈকে নোহোৱাত আমাৰ ৰাইজে বহুত অন্তৰত দুখ লাগিছে আৰু চৰকাৰৰ বিধায়ক মহোদয় আৰু মন্ত্ৰী মহোদয় তেওঁবিলাকক আমি অনুৰোধ জনাইছোঁ আমি সাধাৰণ ৰাইজ হৈ আমাৰ স্কুলখন নোহোৱাত আমি বহুত দুখ পাইছোঁ যাতে আমাক স্কুলখন অতি সোনকালে চৰকাৰীকৰণ কৰি আমাৰ ৰাইজৰ মনক আনন্দ দিব বুলি আশা ৰাখি আৰু ছাত্ৰ ছাত্ৰী উঠি অহা প্ৰজন্ম অলপ দূৰ দূৰণি জেগালৈ বোকাপানী ৰাস্তাত যাব নোৱাৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আমাৰ স্কুলখন হ'ব লাগে হ'লেহে আমি আমাৰ মনৰ সান্তনা দিব পাৰিম এই কথা কৈ মোৰ মন্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ আৰু এজন ইয়াৰে সমাজসেৱক ব্যক্তি আছে হয় আপোনাৰ নামটো তুলসী শইকীয়া আমি ক'ব বিচাৰিছোঁ কি আজি 40 বছৰ অধিকে হ'ল স্কুলখন আজি 40 বছৰ অধিকত
আগতে দুজনমান আছিলে শিক্ষক, সেইকেইজনে বিনা বিনা বেতনতে পঢ়াই আছিলে। আৰু কিমাননো বিনা বেতনত পঢ়াই থাকিব। আজি এই অনুগ্ৰাহী হেমব্ৰম আৰু এইপিনে এই ৰাজীৱ মহন্ত, ইফালে আকৌ আমাৰ যতীন কাবা আদি কৰি এইকেইজনে হেৰি কৰি আছে। অৱশ্যে যতীন কাবা এতিয়া বিনা বেতনত পঢ়াই আমনি লাগিলে, নিজৰ ঘৰখনৰ কথা আছে। আজিলে কোনো ৰাইজে যে কোনো এটা ল'ৰা কিবা এটা দিব মাহত, এই বহুত দূৰৰ কথা। তেখেতলোকে আজি কিমান নিজৰ চোলা কাপোৰ লেতেৰা কৰি নিজৰ খৰচা কৰি এই স্কুলখন পঢ়াই আছে। আজি এইটো অৱস্থাত আমি ৰাইজে কৰি মেলি আমি কৰিলোঁ। সেইটো কাৰণে স্কুলখন চৰকাৰে যদি সোনকালে যদি এই চৰকাৰীকৰণ কৰে আমি সুখী হওঁ। নিশ্চয় আমি তেখেতলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে আমাৰ এজন অন্যতম সাংস্কৃতিক কৰ্মী আছে, সকলোৱে চিনাকি, তেখেতৰ ওচৰলৈ যাব বিচাৰিম। কি ক'ব বিচাৰিব চমুকৈ? প্ৰথমে আমি বড়োমছা লাইভলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এইটো অঞ্চলৰ এই যিখন নৱজ্যোতি প্ৰাথমিক বিদ্যালয়, এইটো অঞ্চলৰ গাঁওখনৰ বুলি নহয়, মানে অঞ্চলটোৰে একমাত্ৰ এখন LP স্কুল। গতিকে এই LP স্কুলখন অতি শীঘ্ৰেই ইয়াৰ জৰিয়তে মই চৰকাৰক এইটোৱে আহ্বান জনাব বিচাৰোঁ, অনুৰোধ কৰিব বিচাৰোঁ, অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰীকৰণ কৰিব লাগে। ৰাইজেও আশা কৰিছে, আমি সকলোৱে আশা কৰিছোঁ, যিহেতু আজি এই নতুন প্ৰজন্মই ভৱিষ্যতে এক যেন উজ্জ্বল পথ দেখাত সুবিধা হওক। নিশ্চয়, ধন্যবাদ। আৰু এই বিদ্যালয়তে প্ৰায় 25 বছৰ বিনা বেতনেৰে কাম শিক্ষকতা কৰিছিল, পাঠদান কৰিছিল ছাত্ৰ ছাত্ৰীসকলক, কিন্তু তেখেতে ভাগৰি পৰিছিল আচলতে, নহয় জানো? হয়, কিমান বছৰ কৰিলে? মই প্ৰায় ইয়াত এই নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত 21 বছৰ কাল, মানে 2000 চনতে মোৰ মানে ইয়াত মানে এণ্ট্ৰি হৈছিলোঁ মই এই স্কুলখনত। কিন্তু বিনা বেতনেৰে আপুনি কৰি আছিলে? হয়, বিনা বেতনেৰে কৰি আছিলোঁ। তাৰপিছত এতিয়া বৰ্তমান মই 3 বছৰমান হ'ল মানে স্কুলৰ পৰা মানে ধৰক মানে ছুটি ল'লোঁ আৰু। কাৰণ নিজৰ ল'ৰা ছোৱালীবিলাকো মই এইখন বিদ্যালয়ত শিক্ষকতা কৰি কৰি মানে মই পঢ়াবলৈ নোৱাৰিলোঁ। আৰু এতিয়া দুখ লাগিছে, কাৰণ আমাৰ এইখন স্কুল আজি 40 বছৰ কাল হৈ গৈছে। আৰু শিক্ষক যিবিলাকে খাটি আছোঁ, সেইবিলাক বিনা বেতনে ইমান দিনটো খাটিবতো নোৱাৰি, কাৰণ নিজৰ এটা মানে পৰিয়াল আছে। পৰিয়াল কেনেকৈ পৰিচালনা কৰিম, সেইটো মানে বহুত মানে চিন্তা লাগি গ'ল। সেইকাৰণে হয়, এতিয়া মই চৰকাৰক এইটোৱে ক'বলৈ বিচাৰিছোঁ যে শিক্ষামন্ত্ৰী হওক, মুখ্যমন্ত্ৰী হওক, অতি শীঘ্ৰেই এই নৱজ্যোতি প্ৰাথমিক বিদ্যালয়খনক যাতে প্ৰাদেশিকৰণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। কাৰণ নহ'লে প্ৰাদেশিকৰণ নকৰিলে মানে আমাৰ যিবিলাকে এতিয়াও শিক্ষক বহুত কষ্টৰে খাটি আহিছে, তেওঁবিলাকো বহুত কষ্ট পাব। নহ'লে এদিন কি হ'ব, আমাৰ এই নৱজ্যোতি প্ৰাথমিকখন ধীৰে ধীৰে বেতন নহ'লে হেৰাই যাব মানে সম্ভাৱনা আছে। এইটোৱে মই চৰকাৰক অনুৰোধ জনালোঁ, যাতে অতি শীঘ্ৰেই যাতে প্ৰাদেশিকৰণ কৰে যেন। ধন্যবাদ। আচলতে এয়াই আছিল আজিৰ যিটো মই বৰ্তমান উপস্থিত হৈছিলোঁ সেই নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ চৌপাশ আৰু বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতলোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত মই কেতিয়াবা আহিম, পুনৰ আপোনালোকক দেখুৱাম। কিন্তু চৰকাৰে এই ক্ষেত্ৰত জৰুৰীভাৱে এই বিদ্যালয়খন যাতে চৰকাৰীকৰণ কৰিব পাৰি, ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। আৰু আজিৰ যিটো আমাৰ প্ৰতিবেদন ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আজি ছাত্ৰ ছাত্ৰীসকলে দৰ্শকসকলৰ আগত এটা সমবেত সংগীত গাই শুনাম বুলি কৈছে। আমি সমবেত গীতটো আমি এবাৰ শুনি লওঁ আহক।
আচলতে এই বিদ্যালয়ৰ যিখন ছাত্ৰ ছাত্ৰী ইমান ধুনীয়াকৈ এটা গীত পৰিৱেশন কৰিলে সমবেত সংগীত, আচলতে আমি পোনপটীয়াভাৱে আমাৰ মাৰ্ঘেটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া, ইয়াৰ লগতে DC স্বপ্ননীল পাল ডাঙৰীয়া, লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালোকক পোনপটীয়াভাৱে দেখুৱাইছোঁ তেখেতলোকৰ যিটো আশা, যিটো সপোন বাস্তৱায়িত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এই বিদ্যালয়খন চৰকাৰীকৰণ কৰক। লগতে এই গাঁওখনত আৰু বহু ছাত্ৰ ছাত্ৰী আছে যিসকলৰ আৰ্থিকভাৱে সবল, তেখেতলোকেতো দূৰ দূৰণিত পঢ়াবলৈ পঠিয়াই দিছে, কিন্তু এই বিদ্যালয়ত যিসকলৰ আৰ্থিকভাৱে দুৰ্বল তেখেতলোকৰ ছাত্ৰ ছাত্ৰীসমূহ পঢ়িব ক'ত? আৰু এই বিদ্যালয়খনে একমাত্ৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই কেন্দ্ৰবিন্দুখনক উজ্বলাই তোলাটো আপোনালোকৰ দায়িত্ব বুলি ভাবোঁ, আৰু আপোনালোকৰ সেই দায়িত্ব পালন কৰি এই বিদ্যালয়খন যদি আপোনালোকে চৰকাৰীকৰণ কৰে, নিশ্চয় ইয়াৰ পৰা আৰু হাজাৰ হাজাৰজন ছাত্ৰ ছাত্ৰী ওলাই গৈ ভৱিষ্যতে এই সমাজখন সুন্দৰ ৰূপে সজাই তোলাৰ ক্ষেত্ৰত তেখেতলোকক প্ৰয়াস কৰিব বুলি আশা ৰাখিছোঁ। আচ্ছা, আপোনাৰ নামটো কি আছিলে? দুলিয়াম গগৈ। দুলিয়াম গগৈ ন? এই বিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ পৰা আপুনি আছে? তাৰ আগতে আমি থকা, তাৰ আগতে থকা। যেতিয়া নেকি এই স্কুলখনত তামোল গছৰে খুটি লয়, আমি বহুত দুখৰ কথা, স্কুলখন হ'বলগীয়া আছিলে, কিন্তু লাজ লগা কথা আজি স্কুলত চৰকাৰলৈ এনেকুৱা এটা আবেদন উঠাবৰ কাৰণে বেয়া লগা কথা। কিন্তু ল'ৰা ছোৱালী আহে যায়, কত যাৰ দুটকা পইচা আছে তেওঁ বাহিৰত পঢ়াইছে, নোৱাৰাখিনি মানুহে কি কৰিছে ইয়াত পঢ়িছে। কিন্তু বৰ্তমান স্কুলখন আজি 40-45 বছৰ হৈ গ'ল, কিয় হোৱা নাই? চৰকাৰে চকুৰে নেদেখে নেকি? আমি এইখিনি কৈ ক্ষমা খুজিলোঁ আৰু দেই। চৰকাৰক আমি পোনপটীয়াভাৱে এই বিদ্যালয়খনৰ ভিতৰচোৱা আমি কিদৰে আচলতে পাঠদান কৰে সেয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বিদ্যালয়খন ইতিমধ্যে দেখিছে, নৱজ্যোতি প্ৰাথমিক বিদ্যালয় স্থাপিত 1 তাৰিখ 1 মাহ 1985 চন। এইটো ডাইচ কোড নং দিয়া আছে 18140218003। লগতে 2 নং কানাইপথাৰ গাঁও মাধৱপুৰ কেন্দ্ৰ, কাকপথাৰ শিক্ষাখণ্ড, জিলা তিনিচুকীয়া, অসম। আচলতে ভিতৰৰ চোৱাত আমি যাবলৈ চেষ্টা কৰিম। ছাৰ বেটা হ'ব পাৰিম? ঠিক আছে। আমি ইতিমধ্যে আমি বিদ্যালয়খনৰ মাজভাগলৈ সোমাই আহিছোঁ। বাইদেউহঁতে খুব ধুনীয়া পাঠদান কৰি আছে। এয়া আমি চৌপাশটো এবাৰ আমি কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। চৌপাশটো দেখুৱাই দিয়ক কি ধৰণে আচলতে পাঠদান কৰি আছে। আমি যি কি নহওক ছাৰৰ ওচৰলৈ আকৌ আহিছোঁ। ছাৰ, আপুনিতো ডিষ্ট্ৰিক্টৰ এজন সম্পাদক নে কিবা আছিলে নহয় জানো? কি আছিলে যে এবাৰ? হয়, মই তিনিচুকীয়া জিলাৰ LP টু কলেজলৈকে আমাৰ ভেঞ্চাৰ শিক্ষক সন্থাৰ জিলাৰ সম্পাদক হিচাপে মই বৰডুমচা লাইভৰ পৰা পোনপ্ৰথমে আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। আচলতে এইখনৰ লগত কেনেকুৱা চৰকাৰীগতভাৱে বা চৰকাৰীকৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ কি পদক্ষেপ লৈছিলে? হয়, চৰকাৰীকৰণৰ ক্ষেত্ৰত বিশেষকৈ আমি 2013 আৰু 21 বাদ পৰি গ'ল। 2013 চনত সামান্য এখন মাটি কাগজৰ কাৰণে থাকি গ'ল স্কুলখন, আৰু 21 চনত যিটো 2021 চনৰ 5 ফেব্ৰুৱাৰীত যেতিয়া স্কুল ওলালে সমগ্ৰ অসমতে LP টু কলেজলৈকে, তো তেতিয়া আমাৰ এটা সামান্য ডাইচ কোড নম্বৰ থাকি যোৱাৰ কাৰণে এই বিদ্যালয়খন থাকি গ'ল। গতিকে তো তাৰ আগমুহূৰ্তত এই বিদ্যালয়খনত বহুত ল'ৰা ছোৱালী আছিলে, প্ৰায় 130-140 তেনেকুৱা ধৰণৰ আছিলে। গতিকে এই মুহূৰ্তত আমাৰ প্ৰায় 40-45 আমি ল'ৰা ছোৱালী আমি বৰ্তমান প্ৰেজেণ্ট দিব পাৰিছোঁ। গতিকে আমি অনাগত দিনত যদি স্কুলখন প্ৰাদেশিকৰণ হয় তেন্তে আমাৰ আৰু ল'ৰা ছোৱালী হ'ব, আমি তেনেকৈ আশা কৰিছোঁ। আমাৰ বৰ্তমান সমগ্ৰ ৰাজ্যখনত 19,527 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে বঞ্চিত হৈছে আমাৰ দৰে ভেঞ্চাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে LP টু কলেজলৈকে। আৰু লেফ্ট আউট ড্ৰপ আউট, যিবিলাক লেফ্ট আউট ড্ৰপ আউট বুলি কোৱা হৈছে তেওঁলোক হ'ল 13 আৰু 21 বাদ পৰি স্কুলবিলাকত যিবিলাক লেফ্ট আউটত থাকি গ'ল শিক্ষক আৰু ড্ৰপ আউটত থাকি গ'ল, তেওঁলোকেও আমাৰ সন্থাৰ সৈতে জড়িত হৈ, গতিকে 19,527 গৰাকীৰ ভিতৰত আমি প্ৰাদেশিকৰণ হোৱাটো আমি বিচাৰিছোঁ। আমাৰ শিক্ষানুষ্ঠানৰ সংখ্যাটো হ'ল 2319খন শিক্ষানুষ্ঠান আছে। 2319খন শিক্ষানুষ্ঠানৰ ভিতৰত আমি আমাৰ প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো আমি 26 চনৰ আগতে আমি হোৱা আশা কৰিছোঁ। যিহেতু ইলেকশ্যন আহি আছে, ইলেকশ্যন আহে যায়, তথাপিতো আমাৰ এই বিদ্যালয়বিলাক
চৰকাৰৰ মতে আমাৰ কোনো কাম হোৱা নাই। গতিকে আমি আশা কৰিছোঁ যে বিধানসভাৰ আগমুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰীয়ে যিবিলাক ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণ সম্পূৰ্ণ হ'ব বুলি তেনেকৈ আমাৰ আশা দিছিল, সেই আশ্বাস মতে আজিলৈকে বিদ্যালয় প্ৰাদেশিকৰণ নহ'ল। গতিকে আমি সেয়েহে আমি য'ত পূৰ্ণাস্তি চেষ্টা কৰি আমাৰ এই গাঁওখনত এইখন স্কুল যে প্ৰাদেশিকৰণৰ সম্পূৰ্ণ যোগ্য, সেয়া আমি বৰডুমচা লাইফৰ পৰা আমি সবিনয়ে আহ্বান জনাইছোঁ। আমাৰ এই বিদ্যালয়খন প্ৰাদেশিকৰণ হ'ব লাগে। নিশ্চয়, ধন্যবাদ।